কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ত শ্বহীদ দিৱসৰ আয়োজন। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আজি কামৰূপ জিলাৰ আমিনগাঁৱৰ সংসদ আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত এখনি সভা অনুষ্ঠিত হয়। অহা 10 ডিচেম্বৰত জিলাখনত হ'বলগীয়া শ্বহীদ দিৱস অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত এই সভা অনুষ্ঠিত কৰা হয়। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জিলাৰ প্ৰতিটো বিভাগৰ মুৰব্বীসকল উপস্থিত থকাৰ উপৰিও কামৰূপ জিলাৰ ছাত্ৰ সন্থা আৰু কামৰূপ জিলাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কামৰূপ জিলা অসম যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। সভাত শ্বহীদ দিৱস অনুষ্ঠিত কৰা সন্দৰ্ভত প্ৰতিটো সংগঠনৰ বিষয়ববীয়াসকলে নিজৰ নিজৰ মত পোষণ কৰে। লগতে কামৰূপ জিলাৰ 33 গৰাকী শ্বহীদ পৰিয়ালৰ লোকক গুৱাহাটীৰ বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'বলগীয়া শ্বহীদ দিৱসত লৈ যোৱা আৰু কামৰূপ জিলাৰ চাংচাৰিত হ'বলগীয়া অনুষ্ঠানত 10,000 লোকে একেলগে সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত শ্বহীদ প্ৰণামো তোমাক গীতটি পৰিৱেশন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। 10 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া শ্বহীদ দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো লোকক আৰু দল সংগঠনক সামৰি আমি এখন সভা অনুষ্ঠিত কৰিলোঁ আৰু এই সভাখনত আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যেনে কেন্দ্ৰীয়ভাৱে বৰাগাঁৱত যিটো অনুষ্ঠান অনুষ্ঠিত হ'ব অসম চৰকাৰৰ দ্বাৰা, তাত প্ৰত্যেক জিলাৰ পৰা শ্বহীদৰ পৰিয়ালসকলক অনা নিয়াৰ ব্যৱস্থা কৰিব লাগিব। ঠিক তেনেধৰণে আমাৰ কামৰূপ জিলাত প্ৰায় 33 গৰাকী শ্বহীদৰ পৰিয়াল আছে আৰু সেই প্ৰত্যেকগৰাকী শ্বহীদৰ পৰিয়ালৰ লগত আমি ইতিমধ্যে সম্পৰ্ক স্থাপন কৰিছোঁ আৰু তেখেতলোকক আমি আমাৰ নিৰ্দিষ্ট পৰিবহণ ব্যৱস্থাৰে আৰু আমাৰ বিষয়া নিয়োগ কৰি তেখেতসকলক আমি অনা নিয়াৰ ব্যৱস্থা আমি তালৈকে কৰিম। আৰু তাত বাদে আমাৰ জিলা পৰ্যায়ত যিখন সভা অনুষ্ঠিত হ'ব বা ইয়াতে প্ৰায় আমাৰ 10,000 লোকক আমি গোট খুৱাম আৰু সকলোৱে সমস্বৰে শ্বহীদ প্ৰণামো তোমাক ভূপেন হাজৰিকাদেৱৰ এই কালজয়ী গীতটি গাব একেস্বৰে। তাৰে বাবদ আমাৰ প্ৰায় 10,000 লোক গোট খাব আৰু তাৰে বাবে আমি চাংচাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰখন আমি ভাবিছোঁ তাত ঠিক কৰিম আৰু তাৰ লগত তদ্ৰুপ ধৰণে আমাৰ সমজিলা পৰ্যায়ত 3 ঠাইত একে সময়তে অনুষ্ঠান অনুষ্ঠিত হ'ব। এই 3 ঠাই হৈছে আমাৰ পলাশবাৰী সমজিলা, বকো ছয়গাঁও সমজিলা আৰু ৰঙিয়া সমজিলা। এই 3 ঠাইত হ'ব আৰু তাতো প্ৰায় 4,000 মানুহৰ সমাগম হ'ব আৰু প্ৰত্যেক ঠাইতে আমি প্ৰায় কেন্দ্ৰীয় মূল প্ৰগ্ৰেম অনুষ্ঠিত হ'ব 11 বজাৰ পৰা আৰু 11 বজাৰ পৰা 12:30 বজালৈ আমাৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ টেলিকাষ্ট হ'ব প্ৰত্যেক ঠাইতে আৰু সকলোৱে আমাৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব আৰু 12:30 বজাৰ পৰা 2 বজালৈকে আমাৰ জিলা পৰ্যায়ত আৰু সমজিলা পৰ্যায়ত অনুষ্ঠানসমূহ অনুষ্ঠিত হ'ব আৰু তাত আমি সকলো শিল্পীৰ দ্বাৰা বা সকলো আমাৰ লোকৰ দ্বাৰা যিসকলক আমি আমন্ত্ৰণ কৰিম, সকলো লোকৰ দ্বাৰা আমি শ্বহীদ প্ৰণামো তোমাক গীতটি গোৱা হ'ব আৰু তাৰ লগতে এখনি সভা অনুষ্ঠিত হ'ব। স্মৃতি তৰ্পণ গোটেইখিনি আমাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি গোটেই এই অনুষ্ঠান সাফল্যমণ্ডিত কৰিবৰ বাবে আমি এক বিশাল পৰিকল্পনা কৰিছোঁ। লগতে আমাৰ কামৰূপ জিলা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তেখেতসকলকো আমন্ত্ৰণ জনোৱা হৈছে আৰু লগতে আমাৰ ৰাজনৈতিক দলসমূহৰ বিষয়ববীয়াসকলকো আমি মাতিছোঁ আৰু তেখেতসকলকো আমি অনুৰোধ জনাইছোঁ যাতে সকলোৱে এই কাৰ্যত আমাক সৰ্বোচ্চ প্ৰকাৰে সহায় আগবঢ়ায় আৰু যাতে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত নিজৰ সহযোগ আগবঢ়ায়।